নমস্কাৰ বন্ধুবৰ্গ আৰু মোৰ ইউটিউব চেনেলৰ সকলো অনুৰাগীবৃন্দলৈ মোৰ মৰম আৰু হিয়া ভৰা শুভেচ্ছা জনালোঁ আৰু সেৱা বা আদৰণি জনালোঁ। আমি আটাইয়ে সকলোৱে ভালধৰণে জানো যে অমৰা খালে মানে অমৰা আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপযোগী। কাৰণ অমৰাই আপোনাৰ যদি অৰুচি ভাৱ হয়, পেট ফুলা হয়, ভোক নালাগে, তেতিয়াহ'লে অমৰা পানী অকণমানো যদি খায় তেতিয়াহ'লে আপোনাৰ পেট ভাল হ'ব, পেট খুলুচা হ'ব, শৌচ খুলুচা হ'ব। গতিকেলৈ আৰু কাৰোবাৰ যদি ডায়েৰিয়া হয় তেতিয়াও আপুনি অমৰা খাব পাৰে। অমৰা খালে মানে আপোনাৰ ডায়েৰিয়া ভাল হ'ব। আৰু যদি আপুনি অমৰা ক'তো নেপায় তেতিয়াহ'লে অমৰা গছ আছে নহয়, অমৰা ছালো খাব পাৰে আপুনি অমৰা গছজোপাৰ পৰা। তাৰপিছত আৰু তাৰ বাকলি, ছাল, পাত, ডাল, আগ, গুটি একোৱে বাকী নাথাকে, সকলোৱে ঔষধি গুণৰ কাৰণে বৰ উপযোগী। যদি আপোনাৰ বহুদিনীয়া পুৰণি গহনি হয় তেতিয়াহ'লে অমৰা ৰস 15 দিনমান খাই দিব, আপুনি ভাল পাব, নিশ্চয় ভাল পাব। আৰু অমৰাৰ পৰা আচাৰ বনাব পাৰে। আপুনি অমৰা গুটি আনি পেলাই তাত পানী এক বৈয়াম এটা বৈয়ামত আপুনি এক বৈয়ামকৈ অমৰা ভৰালে তাত নিমখ অলপমান দি পেলাই পানী অকণমান দি যদি আপুনি বহুদিন ৰ'দত শুকুৱাই থৈ দিয়ে তেতিয়াহ'লে সেই পানীখিনিও যদি খায় তেতিয়াহ'লে আপোনাৰ পেটৰ অসুখ ভাল হ'ব, ডায়েৰিয়া ভাল হ'ব, ব্লাড ডিচেণ্টৰী ভাল হ'ব, ডিচেণ্টৰী ভাল হ'ব, পেট খুলুচা হ'ব, বদ হজম ভাল হ'ব, সকলো প্ৰকাৰে আপোনাক আৰু শক্তিদায়ক, ইয়াকে মই ক'লোঁ।